হয়, অপাৰ সম্ভাৱনাৰ বতৰালৈ প্ৰকৃতিৰ বুকুলৈ নামি আহিছে হেঁপাহৰ বহাগ। আৰু বহাগ মানেই যিহেতু ঢোলৰ গুমগুমনিৰ কথা থাকে, এইখিনি মুহূৰ্তত আমি এখন ঢোলৰ বিপণীত উপস্থিত আছোঁ কাজিৰঙাৰ দেৰিং চাৰিআলিত। মই প্ৰথমে ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' চেনেলে চোৱা হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এইখিনি মুহূৰ্তত আমি কাজিৰঙাৰ দেৰিং চাৰিআলিত উপস্থিত আছোঁ। দেৰিং চাৰিআলিৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই যিখন বিপণী, এই বিপণীখনত বহু গ্ৰাহকৰ আগমন হোৱা পৰিলক্ষিত হৈছে। আৰু যিসকলে বিপণীখনৰ কৰ্মচাৰী, যিসকল বিপণীখনৰ কৰ্মচাৰী, তেওঁলোকে ইতিমধ্যে ইটোৰ পিছত সিটো ঢোল নিৰ্মাণত ব্যস্ত হৈ থাকিবলগীয়া হৈছে। আৰু অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত যিহেতু কেইটামান দিন বাকী, ইতিমধ্যে বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যজুৰি। আৰু বহাগ মানেই যিহেতু ঢোলৰ গুমগুমনিৰ কথা থাকে, আৰু সেয়েহে এইদৰে যিসকল কৰ্মচাৰী, সেইসকলৰ বিৰামহীন ব্যস্ততা দেখা পোৱা গৈছে। দিনে নিশাই তেওঁলোকে কাম কৰিবলগীয়া হৈছে। আৰু পূৰ্বতকৈ এটা ভাল খবৰ যে পূৰ্বতকৈ যিমান তেওঁলোকৰ ঢোলৰ বিক্ৰী, সেই বিক্ৰীৰ সংখ্যা এই বৰ্ষত বাঢ়িছে, বা অৰ্ডাৰৰ যি সংখ্যা, সেই সংখ্যা এই বৰ্ষত কিছু বাঢ়িছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিসকল ইয়াৰ কৰ্মচাৰী আছে আমি তেওঁলোকৰ সৈতে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণৰ প্ৰস্তুতি এই বৰ্ষত আপোনালোকে কেনেধৰণে কামখিনি কৰিছে? কামখিনি ধৰক আগতকৈ এইবাৰ অলপ বাঢ়িছে। আপোনাৰ আগতে ধৰক আপোনাৰ 100 ঢোল বিক্ৰী কৰিছিলোঁ, এতিয়া নতুন ঢোল আপোনাৰ 200-300লৈকে বিক্ৰী হয়। আৰু পুৰণা কামো হয়, পুৰণা আগতে 50-60টামান আছিলে, এতিয়া 200-300 হৈছেগৈ। আৰু আপোনালোকৰ এই কৰ্মৰ দ্বাৰাই চলি আহিছে? এই ঢোলত এইবিলাকে কম। কেইটা পৰিয়াল জড়িত আছে? আমাৰ 7-8টামান পৰিয়াল আছে। দামসমূহ কেনেকুৱা এইবাৰ? দাম এইবাৰ আপোনাৰ নতুন ঢোলৰ দাম আছে 6,500। 6,500 আপোনাৰ আমৰ আছে, কঁঠালৰ হ'লে 8,500 আছে। বাঢ়িছে নেকি দাম? বাঢ়িছে অলপ, আগতকৈ বহুত বাঢ়িলে। আগতে ধৰক 5,000 আছিলে, এতিয়া 7,000-8,000 হ'লগৈ। দিনে নিশাই কৰিবলগীয়া হৈছে বিহুলৈ মাজত কেইটামান দিন। দিনে নিশাই ধৰক আপোনাৰ চাৱনি কামবিলাক আহিছে, এইবিলাক কৰিব লাগিব। কৰ্মচাৰী আছে 10-12টামান কাম লাগি আছে। কিমানটা পৰিয়াল জড়িত আছে? আমাৰ 8টা পৰিয়াল জড়িত আছে।